তিতাবৰৰ বান্দৰচলীয়া সামগুৰি কাৰহলি অঞ্চলটোত এটা পৰিত্যক্ত পানী ভৰ্তি খাৱৈত পৰিল 4টাকৈ বনৰীয়া হাতী। এখন চাহ বাগিচাৰ মাজত পৰিত্যক্ত খাৱৈ বুধবাৰে বিয়লিৰ পৰা দুপৰ নিশা পৰ্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ থাকিল বনৰীয়া হাতীকেইটা। ইয়াৰ ভিতৰত এটি পোৱালি হাতীও আছিল। হাতীকেইটা মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্য বা পানীৰ সন্ধানত হয়তো জনাঞ্চললৈ ওলাই আহিছিলে তেনে সন্দেহ কৰা হৈছে আৰু ঠিক তেনে সময়তে এইদৰে পানী ভৰ্তি এই খাৱৈটোত পৰি যায়। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছিল কিন্তু বহু সময়লৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপনো হৈছে। পিছত স্থানীয় ৰাইজে সাহস আৰু তৎপৰতাৰে বহু সময় পিছত খাৱৈটোৰ পাৰ কাটি নিশা হাতীকেইটাক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত তিতাবৰৰ জনাঞ্চললৈ ওলাই অহা প্ৰায় 70জনীয়া বনৰীয়া হাতীৰ এটি জাকে তিতাবৰৰ বান্দৰচলীয়া, লেটেকুজান, ৰঙাজান, বৰছৈকটা, ঢলি আদি অঞ্চলত উপদ্ৰৱো অব্যাহত ৰাখিছে। আমাৰ 4:30 বজাত আমাৰ ইয়াত বান্দৰচলীয়া খামজঙীয়া গাঁৱৰ পুখুৰীত হাতী 4টা পোৱালি পৰিছিলে। তাৰপিছত আমাৰ বন বিভাগত খবৰ দিয়া হ'ল, বন বিভাগে কোনো আমাৰ সহযোগ নকৰিলে। আমাৰ গাঁৱৰ ৰাইজে আমাৰ কোৰ চিপলাং লৈ উদ্ধাৰ কৰিলে, কিন্তু বন বিভাগৰ মানে কোনো সহায় সহযোগ নজনালে আজিলৈকে। ৰাইজে কোৰেৰে মাটি গোটেই খান্দি পিনি তুলি দিছে। বন বিভাগে অকল আঁতৰ হ ৰাইজক সেইটোকেহে ক'ব জানে। তাৰ বিভাগে বন বিভাগে একোৱে তৎকালীন ব্যৱস্থা কৰা নাই। জেচিপি 4 ঘণ্টা ধৰি মাতিছো কৈ আছে, একোৱে কৰা নাই। বন বিভাগক কেতিয়া খবৰ দিছিল আপোনালোকে ৰাইজে? বন বিভাগক লগে খবৰ দিছো। 4 ঘণ্টা ধৰি আবদ্ধ হৈ আছে হাতীকেইটা। হাতীকেইটা উঠাৰ ক্ষেত্ৰত বন বিভাগে কোনো সহযোগিতা নকৰিলে? সহযোগিতা কৰা নাই। আমাৰ ৰাইজে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিছে। কোৰেৰে মাটি খান্দি উলিয়াইছে হাতীখিনি।